মানে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ আচলতে মাথাটো ঘোলা হৈ গৈছে। আপোনালোকে নিজে চাবচোন, হিমন্ত বিশ্ব শৰ্মাৰ মুখখন শুকাই গ'ল, ক'লা পৰি গ'ল, চুলিবিলাক চব সৰি গ'ল। সেইদিনাটো মোক গালি পাৰোঁতে মই দেখিছোঁ যে তেওঁ আগৰ চুলি এডালো নাই, এতিয়া লগাই লোৱা চুলি কেইডালমান আছে, আৰু মোক লৈ ইমান টেনশ্যন খাইছে যে তেওঁ লগাই লোৱা চুলিকেইডালো থিয় হৈ গৈছে। তো এতিয়া তেওঁ সকলোফালে এতিয়া য'তে ত'তে অকল মুছলমান দেখে, গো মাংস দেখে, হিন্দু মুছলমান দেখে। তেওঁ মানে এনেকুৱা টেনশ্যন হৈছে, তেওঁ জানে যে 2026 চনত অসমৰ ৰাইজে এইবাৰ তেওঁক মুখ্যমন্ত্ৰীৰ গাদীৰ পৰা খেদিব খুজিছে। আৰু হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন অপৰাধী মানুহ, যিজন মানুহে যদি কেনেবাকৈ ক্ষমতাৰ পৰা নাইকিয়া হৈ যায় তেতিয়াহ'লে তেওঁ যিকোনো সময়তে জেল খাব। আপোনালোকে সকলোৱে জানে যে তেওঁ আছুৰ দিনত আছু আছিলে, আলফাৰ দিনত আলফা আছিলে, অসম গণ পৰিষদ যেতিয়া গঠন হৈছিলে তেতিয়া অসম গণ পৰিষদ আছিলে। তাৰপিছত যেতিয়া তেওঁৰ ওপৰত কেছ লাগি গ'ল, মানৱেন্দ্ৰ হত্যাৰ গোচৰ আৰু কি কয় আপোনাৰ এক্সটৰ্চনৰ গোচৰ, পইচা তোলাৰ গোচৰ লাগি গ'ল আলফাৰ, তেতিয়া তেওঁক কংগ্ৰেছলৈ জাপ মাৰি দিলে। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই তেওঁক বচালে। তাৰপাছত তেওঁ হিতেশ্বৰ শইকীয়াৰ মূৰৰ ওপৰত উঠি হিতেশ্বৰ শইকীয়াক তেওঁক চুৰি মাৰি দিলে। তাৰপাছত তেওঁ তৰুণ গগৈৰ পিঠিত উঠিলে, তৰুণ গগৈৰ পিঠিটো চুৰি সুতালে। তাৰপাছত তেওঁ আকৌ বিজেপিৰ যেতিয়া সেৱা আহিলে বিজেপিলৈ জাপ মাৰি দিলে। গতিকে হিমন্ত বিশ্ব শৰ্মা এজন সুবিধাবাদী মানুহ। এই সুবিধাবাদী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ মই আপোনালোকক সেইকাৰণে কৈছোঁ যে তেওঁ যেতিয়া দেখিলে যে এইবাৰ তেওঁ আৰু কোনো নিস্তাৰ নাই, অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক আকৌ মুখ্যমন্ত্ৰী নাপাতে, বিজেপিক নিজিকায়, সেইকাৰণে তেওঁ এক্সট্ৰিম লেভেলৰ সাম্প্ৰদায়িক কথা ক'বলৈ আৰম্ভ কৰিছে। গুৱাহাটী মহানগৰত এগৰাকী শিক্ষিতা মহিলা, আকৌ গুৱাহাটী মহানগৰৰ ভিতৰতে আটাইতকৈ অভিজাত পৰিয়ালবিলাকৰ ভিতৰত এটা দুদুল চৌধুৰী ঘৰ, তেওঁৰ পত্নী আৰু পত্নী আৰু হেৰিয়াৰ মাক, কি নাম কয়, কুংকীৰ মাকক যিধৰণে অপমান কৰিছে, এইটো অকল কুংকীৰ মাকৰ প্ৰতি অপমান নহয়, এইটো মানৱ সমাজৰ প্ৰতি অপমান, এইটো মহিলাসকলৰ প্ৰতি অপমান। আৰু অসমৰ মুখ্যমন্ত্ৰীক মই এনেকুৱা অভদ্ৰ আচৰণ কৰাৰ কাৰণে, অশিষ্ট আচৰণ কৰাৰ কাৰণে, বৰ্বৰ আচৰণ কৰাৰ কাৰণে তেখেতক মই ক্ষমা বিচাৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। এটাই কথা কওঁ যে এইবাৰ তিনি গগৈয়ে অসমত চৰকাৰ গঠন কৰে। অসমৰ মানুহৰ কাৰণে তিনি গগৈ তিনিটা বস্তুৰ প্ৰতীক। লুৰিণজ্যোতি গগৈ হ'ল আঞ্চলিকতাবাদৰ প্ৰতীক, মই হ'লোঁ প্ৰগতিশীল জাতীয়তাবাদৰ, প্ৰগতিশীল আঞ্চলিকতাবাদৰ প্ৰতীক, আৰু আপোনাৰ গৌৰৱ গগৈ হ'ল ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতীক। ৰাষ্ট্ৰীয়তাবাদ, গণতান্ত্ৰিক ৰাষ্ট্ৰীয়তাবাদ, আঞ্চলিকতাবাদ আৰু প্ৰগতিশীল আঞ্চলিকতাবাদ, এই তিনিটা শক্তি লগ হৈ, লগত আছে আকৌ বামপন্থী শক্তি, এই চাৰিটা শক্তি লগ হৈ এইবাৰ আমি যি জোঁট গঠন কৰিছোঁ, সমগ্ৰ অসমৰ মানুহে আমাক সমৰ্থন দিছে। গতিকে এতিয়া তিনি গগৈৰ এজন গগৈ, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো অৱধাৰিত হৈ পৰিছে। উজনি অসমখন মোটামুটি বিজেপি মুক্ত হৈ গৈছে। বিজেপিয়ে কান্দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে উজনি অসম। গতিকে এইবাৰ খাটাং যে এইবাৰ আপোনাৰ হিমন্ত বিশ্ব শৰ্মা হাৰিব আৰু গৌৰৱ গগৈ জিকিব। গতিকে একদম খাটাং কৈ দিছোঁ যে তিনি গগৈৰ প্ৰতি তেওঁলোকৰ ভয় হৈছে, তিনি গগৈৰ প্ৰতি তেওঁলোকৰ শংকা হৈছে। তিনি গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজপাত খাব বুলি ভয় খাইছে, আৰু সকলোৱে জানে যে তিনি গগৈ শাসন হ'লে হিমন্ত বিশ্ব শৰ্মা জেললৈ যোৱাটো খাটাং। আৰু বিজেপিৰ যি তিনি গগৈ নামটো আপোনালোকে কোনোবাই শুনিছে নেকি কওক? তেওঁলোকৰ মাল মটং নাই উজনি অসমত, তেওঁলোকৰ কোনো মাল মটঙেই নাই। গোটেই উজনি অসমৰ গোটেইকেইজন লিডাৰ, গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গোটেই উজনি অসমৰ লিডাৰ, আকৌ আমাৰ দেৱব্ৰত শইকীয়া, যিমানবিলাক উজনি অসমৰ লিডাৰ আছে চব আমাৰ বিৰোধী দল। উজনি অসমত আছে তেওঁলোকৰ যিকেইজন, তেওঁলোকক মাইক্ৰস্কোপে চালেও দেখি নাপায়। বীজাণুহে মাইক্ৰস্কোপেৰে চাব লাগে, হয় নে নহয়? নেদেখে যে চকুৰে। তেওঁলোকৰ লিডাৰকেইজনক, তেওঁলোকৰ গগৈকেইজনক মাইক্ৰস্কোপেৰে চালেও দেখা নাপায়। গতিকে দূৰবীণে চালেও যদি দেখা নাপায়, মাইক্ৰস্কোপে চালেও যদি দেখা নাপায়, তেতিয়াহ'লে সেই গগৈক আৰু কোনে ভোট দিব? গতিকে তিনি গগৈক ভোট দিয়াটো খাটাং। গতিকে লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰী। ফাইদাং মাৰিলে 126টাৰ ভিতৰত 126টাই জিকিম বুলি কয়, কিন্তু উজনি অসমত এইবাৰ বিজেপিয়ে 5টা চিটতহে জিকিব। 46টা চিটৰ ভিতৰত 46টা চিটৰ ভিতৰত বিজেপিয়ে ডাইৰেক্টলি জিকিব 5টা, আৰু খুব বেছি সেইটো গৈ 13টালৈকে বৃদ্ধি পাব পাৰে। আমি কিন্তু 33টা সমষ্টি মিনিমাম জিকিম বিৰোধী দলবিলাকে উজনি অসম। নামনি অসমৰ আকৌ সংখ্যালঘু প্ৰধান এলেকাবিলাক আছে,
গতিকে এইবাৰ আপোনালোকে নিশ্চিন্ত হৈ থাকক যে 2026 চনত এইবাৰ অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক নহয় গৌৰৱ গগৈক মুখ্যমন্ত্ৰী কৰিব। কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM, CPI-ML, APHLC আৰু অসম জাতীয় পৰিষদ এই 7টা দলৰ চৰকাৰ কৰাব আৰু হিমন্ত বিশ্ব শৰ্মাক এইবাৰ শাসনৰ পৰা উফৰাই পঠিয়াব। BPFৰ কিছুমান নেতাই কৈছে যে ৰাইজৰ দলত ৰাইজ আছেনে নাই আজি মিটিংখন চাই যাবলৈ তেওঁলোকক আপুনি এবাৰ অনুৰোধ কৰি দিব। আৰু যিবিলাকে এনেকৈ ৰাইজৰ দলত ৰাইজ যায় বুলি কৈছে যি BPF নেতাই, তেওঁলোকে গম পাব যে এইবাৰ নিৰ্বাচনৰ শেষত যেতিয়া অঞ্জন তালুকদাৰ জিকিব তেতিয়া তেওঁলোকে গম পাব যে এইবাৰ অখিল গগৈৰ লগত অঞ্জন তালুকদাৰ নামৰ BTC এলেকাৰ এজন অনামবড়ো নাগৰিক তালৈ MLA হৈ জিকি যাব আৰু অখিল গগৈৰ লগত একেলগতে 70% অনাবড়ো মানুহৰ কাৰণে মাত পাতিব। হয় জুবিন দাই আৰু কোনোদিন ন্যায় নাপায়। জুবিন দাই ন্যায় পাবলৈ হ'লে আমাক বিৰোধী পক্ষক জিকাব লাগিব। বিৰোধী পক্ষক জিকালে মই 3 মাহৰ ভিতৰত জুবিন দাৰ মৃত্যুৰ নতুন চাৰ্জশ্বিট দিম আৰু এই চাৰ্জশ্বিটত প্ৰকৃত হত্যাকাৰীসকলক যাতে যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড দিব পাৰি তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু এতিয়া যিখন চাৰ্জশ্বিট দিছে এই চাৰ্জশ্বিট অনুসৰি লগে লগে ট্ৰায়েল হৈ যোৱাৰ লগে লগে এই মানুহকেইজন ট্ৰায়েলতে খতম হৈ যাব আৰু এই মানুহকেইজনে খালাচ পাব। গতিকে মই ভাবোঁ যে যিসকল মানুহে জুবিন গাৰ্গক ভাল পায়, যিসকলে জুবিন গাৰ্গৰ মৃত্যুক লৈ হতাশ হৈ আছে, যিসকলে জুবিন গাৰ্গৰ মৃত্যুক লৈ খং উঠি আছে আৰু যিসকলে বিচাৰে যে জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ডৰ ন্যায় পাব লাগে, তেতিয়াহ'লে বিৰোধী দলত আমাৰ ৰাইজৰ দল, কংগ্ৰেছ বা জাতীয় পৰিষদ কৰিমুদ্দিন বৰভূঞা নামৰ দালালটোৱে এইবাৰ AIDFৰ পৰা গৈ অসম গণ পৰিষদত উঠিছেগৈ আৰু মই ভাবোঁ যে এইবাৰ নিশ্চিতভাৱে সেই সমষ্টিত কৰিমুদ্দিন বৰভূঞা হাৰিব। গতিকে কৰিমুদ্দিন বৰভূঞা নামৰ দালালটোৰ লগত একেলগতে বিধানসভাত বহিবলৈকে লাজ লাগে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ দালালবিলাকৰ ভিতৰত দালাল এটা। এতিয়া কৰিমুদ্দিন বৰভূঞা ক'ত AGP-লৈ গৈছে, ক'ত BJP-লৈ গৈছে, ক'ত কাৰ হেৰি চেলেকিছে, সেইবিলাকক লৈ মোৰ কোনো কথা ক'বলগীয়া নাই। অসমৰ মানুহক মই এটাই ক'ম যে কৰিমুদ্দিনৰ নিচিনা যিবিলাক দালাল বিধায়ক আছে এইবিলাক তেওঁলোকক এবাৰ পৰাজিত কৰিব। 70+ চিট লৈ 70 পৰা 80 ভিতৰত 70+ চিট লৈ আমি বিৰোধী মিত্ৰজোঁটে এইবাৰ আমি চৰকাৰ গঠন কৰিম। BTCৰ 15টা বিধানসভা সমষ্টিৰ ভিতৰত 5টা বিধানসভা সমষ্টিহে মুকলি অপেন, বাকী 10টা বিধানসভা সমষ্টি STৰ কাৰণে সংৰক্ষিত, অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত। গতিকে এই 5টা সমষ্টিৰ আজি BPF-এ আমি দেখিছোঁ যে বড়ো জনগোষ্ঠীৰ লোকক ইয়াতে MLA খেলাইছে, তাকো তেওঁ আকৌ যিজনক খেলাইছে তেওঁ ইয়াৰ নহয়, বাক্সাৰ মানসৰ মানুহ নহয়। ঠিক তেনেকৈ UPPL-এও এজন বড়ো জনগোষ্ঠীৰ জনজাতিৰ লোককে অপেন চিটটোত ইলেকশ্যন খেলাইছে, তেওঁ আকৌ ইয়াৰ নহয়, বাক্সাৰ হয়। গতিকে ইয়াৰ অসমীয়া প্ৰধান অঞ্চল এইটো, গোটেই অসমীয়া ভাষিক অঞ্চল। ভাষিক অসমীয়াসকলৰ যিটো সমস্যা সেই সমস্যাটো উপস্থাপন কৰিবৰ কাৰণে সেইকাৰণে আমি এজন অসমীয়া মানুহ, অসমীয়া ভাষিক মানুহক অঞ্জন তালুকদাৰ কিবা নিৰ্বাচনত উঠাইছোঁ। তো সামগ্ৰিকভাৱে BTCত 30% মাত্ৰ ট্ৰাইবেল, 70%ই অজনজাতি মানুহ। 70% মানুহক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে মাত্ৰ 5টা সমষ্টি অপন কৰি ৰাখিছে 15টাৰ ভিতৰত, তাকো ৰাজনৈতিক দলবিলাকে চব জনজাতি মানুহ দিছে। সেইকাৰণে এইবাৰ BTCৰ অজনজাতি মানুহবিলাক, অবড়ো মানুহবিলাকক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এইবাৰ নিশ্চিতভাৱে অঞ্জন তালুকদাৰক ৰাইজৰ দলৰ চিলিণ্ডাৰ চিনত ভোট দি অঞ্জন তালুকদাৰক নিশ্চিতভাৱে এইবাৰ জয় কৰিব বুলি মই ভাবোঁ।